হে দোস্ত ৰিচেণ্টলি মই এটা কথা গম পালোঁ যে আমাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক মাৰ্জ হৈছে মানে একলগ হৈছে এটা বহুত ডাঙৰ ফিনটেক কোম্পানীৰ লগত শ্লাইচ বুলি। তো এতিয়া হ'ব কি বাৰু? এতিয়া কি হ'ব? নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক আৰু বহুত ডাঙৰ হ'ব, যিহেতু লাষ্ট 8-9 বছৰৰ পৰা এইটো আমাৰ নিজৰ বেংক হৈ আছে, কিন্তু এতিয়া এইটো পেন ইণ্ডিয়া লেভেলত গুচি যাব, বেলেগ বেলেগ ঠাইত ভাৰতৰ ব্ৰাঞ্চ খুলিব। কিন্তু যিহেতু আমাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক আমাৰ নৰ্থ ইষ্টৰ বেংক, তো নৰ্থ ইষ্টৰ মানুহখিনি সদায় প্ৰায়ৰিটিজ পাই থাকিব। আৰু লগতে আমি জানোৱে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ যিখিনি ছাৰ্ভিচ, যেনে যদি তাত FD কৰে 9%লৈকে ইণ্টাৰেষ্ট পায়, ছেভিংছ একাউণ্টতো 6.5%লৈকে ইণ্টাৰেষ্ট পায়, আৰু ডেইলি হয় ক্ৰেডিট সেই। তো সেইবাবে বহুত আৰু নতুন নতুন টেলেণ্ট হায়াৰ হ'ব, তাৰপিছত চেলাৰী হাইক যাব। আপুনি যদি বাহিৰত থাকে, এব্ৰডত থাকে, আপুনি পইচা পঠোৱা পইচা পোৱা একদমেই ইজি হৈ যাব। তো আপোনাৰ যদি একাউণ্ট নাই, এতিয়া একাউণ্ট খোলক। মোৰ নিজৰ আছে বাৰু নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ। আৰু লগতে আপুনি তাত যিটো এপ আহে সেই এপটো ব্যৱহাৰ কৰক। সকলো এপতকৈ সেই এপটো পৃথক, কাৰণ তাত আপুনি FDৰ পৰা তাত আপুনি বেলেগ ইনভেষ্টমেণ্ট কৰে, ছেভিংছ একাউণ্ট খোলে, কিবা খোলে, চব এপটোতে উপলব্ধ।